হাই গাইজ, গুড মৰ্নিং, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিছোঁ, ল'ৰা স্কুলত গৈছে, চাহ খাই ৰুটি বনাইছিলোঁ, ৰুটি আৰু চাহ খাই গ'লে আৰু মই চাহ খাম। এতিয়া মই লৈ আহিছোঁ পৰঠা, কাৰণ আমাৰ ঘৰৰ ওচৰতে নহয় ইমান ধুনীয়া চাহ আৰু পৰঠা বিক্ৰী কৰে। মই মাজে মাজে লৈ আহোঁ, দেখাওঁ আপোনালোকক। আজিও লৈ আহিছোঁ, আহক দেখাই আছোঁ। আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু আলহী আহিছে বহুত, তেনেহ'লে ব্লগটো শেষলৈকে চাব। অলপ তলত খোজকাঢ়ি গৈ এয়া লৈ আহিলোঁ পৰঠা। কি কি দিছে আহক দেখাই আছোঁ। এইটো হৈছে পৰঠা, দেখিছেনে ইমান ধুনীয়া। তেল বেছি দিয়া নাই, অলপ অলপ তেল দি বনাইছে, একদম ধুনীয়া পৰঠা। লগতে চব্জি আছে ইয়াত, আৰু এইখিনি ভাজি, আলু ভাজি হয়, আৰু এইটো চব্জি দেখাই আছোঁ ৰ'ব। এইটো আলু ভাজি আৰু এয়া চব্জি, লগতে পৰঠা। আৰু এয়া ৰুটি বনাইছোঁ ৰাতিপুৱা, এইটো ঘৰতে বনাইছোঁ ৰুটি। ৰুটি খাবলৈ ইচ্ছা নাযায়, সেইকাৰণে মই এটা পৰঠা লৈ আহিলোঁ। তলত গৈছিলোঁ, ভাবিলোঁ এটা লৈ যাওঁ। আৰু এইখিনিতে হয়, বেছি দূৰত নহয়। আপোনালোকে ওচৰতে যোনে আছে, ৰাতিপুৱা কিন্তু এটা পৰঠা খাব পাৰে ইয়াত, ওচৰতে হয়, বেছি দূৰত নহয়। তেনেহ'লে চাহ খাই আহি আছোঁ। চাহটো মই ঘৰতে বনাইছোঁ, এতিয়াও গাখীৰ দিয়া নাই, চাহ তাহ খাই আহি আছোঁ। হাই গাই, চাহ তাহ খালোঁ, ৰাতিপুৱা দেখালোঁ। আৰু এতিয়া চাদৰ ওপৰত আহিছোঁ কাপোৰকেইটা মেলি দিবলৈ। আজি বহুত কাম আছে। ৰাতিপুৱা ভাস্তিটো ফোন মাৰিছে, ভাচুৰৰ ছোৱালী, কাৰণ যাওঁ আজি আহিব ফুৰিবলৈ আমাৰ ইয়াত। আৰু বান্ধৱীটো ফোন মাৰিছে, বান্ধৱীও আহিব। তেনেহ'লে বলক দেখাই আছোঁ। আৰু কাটা বাচা হৈ গৈছে, মই কাটা বাচা কৰিলোঁ। তেনেহ'লে আহক দেখাই আছোঁ। আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগ জনে চাই প্লিজ এটা কৈ ছাবস্ক্ৰাইব মাৰি দিব। তেনেহ'লে ব্লগ তলত আহিলোঁ এতিয়া, আৰু কাপোৰকেইটা মেলি দি আহিলোঁ। আজি কাপোৰ ধোৱা নাই, যোৱাকালিৰে কেইটামান আছিল, মেলি দি আহিলোঁ। আৰু এইবিলাক কাটা বাচা নহয়, মই চাহ খায়ে কাটা বাচা কৰিছোঁ। পিঁয়াজ, জলকীয়া, আৰু এইটো হৈছে লোকেল মুৰ্গীৰ মাংস, কাৰণ লোকেল মুৰ্গী ৰাতিপুৱা এইপিনে দি মানে বিক্ৰী কৰিব আহিছিল, মই লৈ লৈছোঁ। আৰু দালি মানে তিয়াই থৈছোঁ, বৰা ভাজিম। আৰু যোৱাকালিৰে মাছ আছে, বৰালি মাছ আছে, সৰু মাছ আছে, অলপ অলপ হৈ যাব। এইটো মই বৰালি মাছ বেঙেনা দি বনাই আছোঁ, আৰু সৰু মাছখিনি কঁঠালৰ গুটি দি বনাম। আৰু এইখিনি কাটা বাচা কৰি লৈছোঁ আগতে, এটা এটাকৈ বনাম, এটা হাতেৰে নহয়, সেইকাৰণে ভাবিলোঁ কাটা বাচা কৰি লওঁ। আৰু মুৰ্গীৰ মাংসটোত মই এটা স্কচ দিছোঁ, বেছি চব্জি দিয়া নাই, বেছি দিলে ভাল নালাগে। তাৰপিছত এয়া আহিলে ইহঁতে, বান্ধৱী আহিলে, বান্ধৱী আহি কঁঠালৰ গুটিখিনি কাটি দি আছে। তাই আহিলে অলপ চলপ হেল্প কৰে। আৰু এয়া যাওঁ, আৰু যাওঁৰ ছোৱালী আহিছে। এতিয়া চাহ দিম অলপ, আৰু ৰান্ধাটো হোৱা নাই, ৰান্ধি আছোঁ, এটা এটাকৈ ৰান্ধি আছোঁ। এইটো হৈছে মুৰ্গীৰ মাংসখিনি মানে প্ৰায় হ'লে। আৰু মই পোলাওটো বনাম ইয়াত, মানে এইপিনে পোলাওটো বনাম। আৰু বেঙেনা চব্জি হৈছে, এইখিনি হৈছে সৰু মাছ, আগৰ দিনৰ আছিল, চৰচৰি বনালোঁ, মানে অলপ অলপকৈ বনাইছোঁ, আৰু যি আছে তাকে বনাইছোঁ। এয়া চব্জি হৈ গ'ল, মুৰ্গীৰ মাংসৰ চব্জি হৈ গ'ল, বেঙেনা হৈ গ'ল, বেঙেনা দি মাছ হৈ গ'ল, সৰু মাছ কঁঠালৰ গুটি দি হৈ গ'ল। এতিয়া বৰা ভাজি আছে, অলপ চাহো খাম, বৰা যদি আছে অলপতো চাহ খাবই লাগিব। আৰু আপোনালোকে জানেনে নাই, মানে মানুহৰ মন থাকিলে ধন নাথাকে, আৰু ধন থাকিলে মন নাথাকে নহয়। মনটো আছে, কিন্তু ধন ইমান নাই, ইমান থাকিলে আৰু বেছিকৈ খোৱালোঁ হয়। তাৰপিছত এয়া মাৱে আহিছে, মানে যাওঁৰ মাকে হস্পিটেলত মানে কাম কৰে, আশাৰ চাকৰি কৰে, খবৰ শুনি আহিছে। যাওঁৰ মাকে আহিছে, তাকো মানে খাবলৈ দিলোঁ, ইয়াত অহাই নাই। ভালে লাগিছে আহিছে, আৰু সকলোৱে মিলিজুলি খালোঁ দুপৰীয়াৰ সাজ। যাওঁ ননদ নহয়, যাওঁ আৰু বান্ধৱীৰ লগত। এতিয়া সিহঁতে কৈছোঁ নহয় বেছি দেৰি নকৰে, এতিয়া যাব ওলাইছে, যাৱে যাব ওলাইছে। তাৰপিছত এয়া বান্ধৱীটো যাব ওলাইছে, চাহ তাহ খালে, এইটো আৰু দেখুওৱা নাই। হাই গাইছ, এতিয়া সন্ধিয়া সময় চাদৰ ওপৰত আহিলোঁ, আলহী আহিছিল দেখাই দিলোঁ, যাওঁ আহিছিল, বান্ধৱী আহিছিল, আৰু কিউট ভাস্তিটো আহিছিল, ভাচুৰৰ ছোৱালী। তাৰ লগত যে দিনটো কেনেকৈ পাৰ হ'ল ক'বই নোৱাৰি। এতিয়া তলত যাম, কাৰণ কাম আছে বহুত, কাঁহী বাতি ধোৱা নাই, ঘৰ দুৱাৰবিলাক ঝাৰু দিম। একেবাৰে সন্ধিয়া আহি আছোঁ। আৰু নহয়, আজি গোটেই ব্লগটোত মই ভয়েচ দিলোঁ, কাৰণ আলহী আহিলে নহয়, গল্প চল্প মানে
চিঞৰ বাখৰ হয় সেইকাৰণে ভয়েছ দিলোঁ আৰু তেনেহ'লে বলক তলত যাম এতিয়া হাই গাইছ এতিয়া ৰাতিৰ 8টামান বাজে আৰু এতিয়াহে গা চা ধুলোঁ কাৰণ দিনটো আলহীৰ লগতে পাৰ হ'ল আৰু ৰাতি আৰু বনা চনা নাই কাৰণে দিনৰে আছে কিবা কিবি এইটো হৈ যাব এতিয়াহে চাহ খাম অলপ আহক দেখাই আছোঁ এয়া পোলাও আছে ইমান মাখা পোলাও আছে চব্জি আছে ভাতো আছে এইবিলাকে হৈ যাব আৰু চাহ খাম এতিয়া চাহ লৈ আহিছোঁ আৰু ব্লগটো মই ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ আপোনালোকে ভালে থাকক সুস্থ থাকক